জানুৱাৰী মাহৰ 21 তাৰিখে এই বছৰৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰিছিলে। মোৰাজাৰ PS গোচৰ নম্বৰ হৈ গ'ল 11/24 আণ্ডাৰ ছেকশ্যন 120B 419 468 471 IPC আৰু ৰেড উইথ ছেকশ্যন 14 অফ ফৰেইনাৰ্ছ এক্ট। এই গোচৰটোত এজন ব্যক্তি আব্দুল বাটেন চৌধুৰী, তেখেতে এগৰাকী যুৱতীক বাংলাদেশী যুৱতীক তেখেত ঢাকাৰ চৌদি আৰবত বিয়া কৰিছিল আৰু বিয়া কৰি পেলাই পৰৱৰ্তী অৱস্থাত তেওঁ ভাৰতত অসমলৈ লৈ আহিছিল আৰু আনাৰ পাছত তেওঁৰ নামটো সলাই হাজিৰা বেগম নাম দি পেলাই সেই মহিলাগৰাকীৰ নামত কিছু ভুৱা বেংক পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ আইডিকে বিভিন্ন নথি তেওঁলোকে প্ৰস্তুত কৰিছিলে আৰু প্ৰস্তুত কৰি ইয়াত আছিল। কালক্ৰমত এই সংক্ৰান্তত যি গোচৰ হৈছিল, গোচৰৰ পাছত ৰীনা আক্তাৰ ওৰফে হাজিৰা বেগমক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰু সেই গোচৰৰ মূল অভিযুক্ত আব্দুল বাটেন চৌধুৰী তেওঁ দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল। আজি হোজাই আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰি এই গোচৰত মাননীয় আদালতত হাজিৰ কৰিছে আৰু অধিক সোধপোছৰ কাৰণে মাননীয় আদালতৰ পৰা 2 দিন আৰক্ষীৰ জিম্মাত নিয়া হৈছে আৰু অহা 13 তাৰিখে পুনৰ তেখেতক আদালতত প্ৰডিউচ কৰিব। এই যিখিনি নথি প্ৰস্তুত কৰিছিল আৰু কোনোবা অভিযুক্ত জড়িত সেইখিনি বৰ্তমান আৰক্ষীয়ে তদন্ত হিচাপে ৰাখিছে। এইটো যথেষ্টখিনি নিশ্চয় কোনোবা থাকিব পাৰে, এইটো আৰক্ষীয়ে তদন্ত পুংখানুপুংখভাৱে কৰিব নিশ্চয়। পৰৱৰ্তী সময়ত আপোনালোকে গম পাব। মানুহগৰাকী কিদৰে আহি পেলাই ভাৰতত প্ৰৱেশ কৰিছিল এইটো কৈছোঁৱে, তেওঁলোকক মানে এই বাংলাদেশৰ মহিলা হয়, তেওঁক বিয়া পাতিছিলে চৌদি আৰবত। পৰৱৰ্তী অৱস্থাত তেওঁ বাংলাদেশলৈ ঘৰলৈ ঘূৰি গৈছিল, কিন্তু এখেতে ত্ৰিপুৰাৰ হৈ পেলাই তেওঁলোকক অসমৰ ভূমিত প্ৰৱেশ কৰাইছিলে। প্ৰৱেশ কৰাই আনি পেলাই ইয়াত ৰাখি ভুৱা নথি পত্ৰসমূহ প্ৰস্তুত কৰাইছিলে। নিশ্চয় ভোটাৰ তালিকা, আধাৰ কাৰ্ড, পেন কাৰ্ড ইত্যাদি ডকুমেণ্টছসমূহ তেওঁ আৰক্ষীৰ যিটো অভিযোগ আছে এইসমূহ নথি প্ৰস্তুত কৰিছিলে। এই সন্দৰ্ভত ৰীনা আক্তাৰক নিৰ্যাতন চলোৱা বুলি এটা গোচৰ দিছিল, এইটো গোচৰৰ কিবা তদন্ত আগবাঢ়িছে? সেই গোচৰটোৰ কথা আৰক্ষীয়ে ক'ব পাৰিব। তেওঁ এটা স্বামীৰ বিৰুদ্ধে আব্দুল বাটেন চৌধুৰীৰ বিৰুদ্ধে এটা গোচৰ দাখিল কৰিছিল আৰু সেই গোচৰটো কৰিব আহোঁতে আচলতে এই তথ্যখিনি আৰক্ষীৰ পোহৰলৈ আহিছিল আৰু সেইকাৰণে আৰক্ষীয়ে এই গোচৰটো তদন্ত কৰি ব্যৱস্থা লৈ আছে।